নমস্কাৰ স্বাগতম এয়া হৈছে সুপাৰ প্ৰাইম ষ্টুডিঅ'ত মই প্ৰাঞ্জল মহানগৰীত ভূমিস্খলনত আবদ্ধ মহিলা স্নিফাৰ ডগৰ সহায়ত মহিলাগৰাকীৰ সন্ধান লাভ প্ৰকাণ্ড শিলৰ মাজত আবদ্ধ মহিলাগৰাকী ৰীনা ডেকা দাস নিশাৰ ভাগতো ঘটনাস্থলীত অব্যাহত উদ্ধাৰকাৰী দলৰ অভিযান মহানগৰীৰ ৰূপনগৰত পুৱতি নিশা এই ভূমিস্খলনৰ ঘটনা সংঘটিত হয় বিগত এবছৰে অঞ্চলটোত বাস কৰিছিল পৰিয়ালটোৱে পূৰ্বে পাহাৰৰ তলত ভাড়াতীয়া হিচাপে আছিল পৰিয়ালটো 4 লাখ টকাৰ বিনিময়ত ক্ৰয় কৰিছিল পাহাৰত থকা ঘৰটো শিলটো ফাটি থকাৰ দৃশ্য পূৰ্বে প্ৰত্যক্ষ কৰিছিল পৰিয়ালটোৱে ভূমিস্খলনৰ সময়ত ঘৰটোত আছিল মাতৃ আৰু কন্যা আৰু মাতৃয়ে গা ধুই থকা অৱস্থাতে হঠাৎ এই প্ৰকাণ্ড শিলটো বাগৰি পৰে আৰু তাৰ ফলত এই শিলৰ চেপাত সোমাই যায় মহিলাগৰাকী আৰু শেহতীয়া খবৰ আমি আপোনালোকক জনাইছো মহিলাগৰাকীক সন্ধান বিচাৰি উলিয়াইছে ইতিমধ্যে উদ্ধাৰকাৰী দলে সন্ধান লাভ কৰা গৈছে সেই মহিলাগৰাকীৰ স্নিফাৰ ডগৰ সহায়ত অভিযান চলোৱাৰ সময়তে সন্ধান পোৱা গৈছে মহিলাগৰাকীৰ প্ৰকাণ্ড শিলৰ মাজত আবদ্ধ মহিলাগৰাকী মানে কি হ'ল মানে মোৰ মানে ঘূৰি ৰয় আৰু তেওঁ গাড়ী চলাই মানে কি ভাড়াত গুচি গ'ল তো বাবুটো মানে ক্লাছ 7ত পঢ়ে তেওঁ কলেজত গৈছে তাৰপিছত ছোৱালীজনী যোৱা নাছিল ছোৱালীজনী মাকৰ লগত ঘৰতে আছিল তো ভাত বনাই মানে মাকে মানে গা ধুব গৈছে তো ছোৱালীজনী মাকে দুটা গাড়ী খাব আৰু তেনেতে মানে কিবা এটা শব্দ হওঁতে তাই চিঞৰিছে মা এটা কিবা শব্দ হৈছে তেতিয়া মাকে ওলাই আহিব জানোতে মানে পৰি গ'ল শিলটো যেতিয়া শিলটো পৰি গ'ল তাই চিঞৰিছে মাকক মাতিলে মাকে কোনো খবৰ নাপালে তাৰপিছত তাই দৌৰি ওলাই গ'ল গোৱাত মানে বাকী এনেকুৱা হ'ল চিটুৱেশ্যনটো তেতিয়াৰ পৰাই এনেকুৱা আৰু মই লগে লগে পাইছোঁ মোটামুটি হোৱাৰ 10 মিনিটৰ পিছত কিন্তু মই হাত অলপ দেৰি হৈছে মই অলপ দূৰৰ পৰা আহিছোঁতো কিন্তু মই হাত অকণমান দেৰি হৈছে আহি মই লগে লগে আহিছোঁ তাৰপিছত আহিছে পুলিচ আহিছে তলত থাকিছিল মানে ক'ত থাকিছিল আগতে ক'ত থাকিছিল আগতে ইয়াৰ পৰা থাকে নে ইয়াতে থাকে এবছৰ হ'ল মাত্ৰ এবছৰ হ'ল আগতে তলত আছিল ভাড়া আছিল মানে সীমান্তপুৰত ভাড়া আছিল এইটো নিজৰ ঘৰ কিনি লৈছিল 4 লাখ মান টকাত তেওঁলোকৰ নিজৰ ঘৰ আছে কিন্তু তাত মানে অলপ মানে মাটি বাটি কম মানে ল'ৰা ছোৱালী মানে থাকিব বা হেৰি কৰাৰ দিগদাৰ মানে সিহঁতে সৰুৰ পৰা ইয়াতে আছিলতো থাকি ইয়াতে মানে পঢ়া শুনা গোটেইখিনি কৰিলে সেইকাৰণে আৰু ইয়াৰ কিছু বিৱৰণী আগবঢ়াইছে আমাৰ সাংবাদিক প্ৰিয়ব্ৰত বৰ্তমান লাইভত আছে প্ৰিয়ব্ৰত অতি দুৰ্ভাগ্যজনক এই মুহূৰ্তৰ আৰু কি নতুন খবৰ আছে হয় প্ৰাঞ্জল বৰ্তমানলৈকে প্ৰায় 10টাকৈ ঘণ্টা উকলি গৈছে আৰু বৰ্তমান সময়তো আৰক্ষীৰ অভিযান চলি আছে যিহেতু দিনৰ 11 বজাত খবৰটো বিয়পি পৰিছিল সমগ্ৰ অঞ্চলতে বা আৰক্ষীৰ ওচৰতে হওক বা অন্য যিসমূহ সংবাদ মাধ্যমতে হওক সকলোতে বিয়পি পৰা দেখিবলৈ পোৱা গৈছিল আৰু তাৰ পাছৰ সময়ৰ পৰা যদি বৰ্তমানলৈকে চোৱা হয় তেন্তে 10টাকৈ ঘণ্টা উকলি গৈছে আৰু এই সময়খিনিত দেখিবলৈ পালোঁ যে NDRF আহি উপস্থিত হ'ল SDRF আহি উপস্থিত হ'ল ঠিক তেনেধৰণে অসম আৰক্ষী তথা অগ্নি নিৰ্বাপক বাহিনী তথা দুৰ্যোগ প্ৰশমন বিভাগো আহি বৰ্তমান সময়ত ইয়াতে অভিযান চলাই থকা দেখিবলৈ পোৱা গৈছে কিন্তু এটা বৰ্তমান সময়ৰ খবৰ আপুনি ইতিমধ্যে জনাইছে যে মহিলাগৰাকীয়ে সম্ভেদ পোৱা গৈছে আৰু যথেষ্ট কঠিন আচলতে পৰিশ্ৰমৰ দ্বাৰাহে মহিলাগৰাকীয়ে সম্ভেদ পোৱা বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে যিহেতু এক বৃহৎ শিলাখণ্ডৰ দ্বাৰা আগুৰি আছে গোটেই অঞ্চলটো আৰু শিলাখণ্ডৰে বৰ্তমান সময়ত যিহেতু শিল খহি হোৱাৰ ফলতে গোটেই ঘটনাটো সংঘটিত হৈছে গতিকে অতি কষ্টসাধ্য হৈছে গোটেই অভিযানটো অতি প্ৰত্যাহ্বানমূলক হৈছে অভিযানটো গতিকে অভিযানকাৰী দলসমূহেও তেনেধৰণৰ প্ৰত্যাহ্বানসমূহকে নেওচি বৰ্তমান সময়ত মহিলাগৰাকীয়ে সম্ভেদ পোৱা দেখিবলৈ পোৱা গৈছে যি সময়ত আৰক্ষীয়ে বা উদ্ধাৰ অভিযানকাৰী দলসমূহে নিজৰ ববীয়াকৈ প্ৰচেষ্টা চলাই আছিল মহিলাগৰাকীয়ে সম্ভেদ লাভ কৰিবলৈ সেই সময়ত তেওঁলোকে আচলতে এক প্ৰকাৰ বিফল হৈছিল বুলি ক'ব লাগিব বা এক প্ৰকাৰ তেওঁলোকে কোন ঠাইত আচলতে মহিলাগৰাকী পোত খাই আছে সেই সম্ভেদ পাবলৈ তেওঁ কঠিন হৈছিল কিন্তু পাছৰ সময়ত আমি দেখিবলৈ পালোঁ যে স্নিফাৰ ডগৰ সহায়ত গোটেই অঞ্চলটো পৰীক্ষণ কৰোৱা হ'ল স্নিফাৰ ডগৰ সহায়ত মহিলাগৰাকীয়ে সম্ভেদ বিচাৰিবলৈ চেষ্টা কৰা হ'ল আৰু সেই সময়তে আচলতে মহিলাগৰাকীয়ে সম্ভেদ পালে আৰু এটা ডাঙৰ শিলাখণ্ডৰ তলত আচলতে মহিলাগৰাকীয়ে সম্ভেদ পোৱা দেখিবলৈ পোৱা গ'ল আৰু সেই স্থানতে বৰ্তমান সময়ত আৰক্ষীয়ে অভিযান চলাই আছে উদ্ধাৰকাৰী দলসমূহে অভিযান চলাই আছে আৰু আজি নিশাটোৰ ভিতৰতে মহিলাগৰাকীক উদ্ধাৰ কৰি লৈ অনাৰ হয়তো আশংকা ব্যক্ত কৰিছে তেওঁলোকে আৰু খুব কম সময়ৰ ভিতৰতে হয়তো মহিলাগৰাকীক উদ্ধাৰ কৰিব পৰা হ'ব কিন্তু বৰ্তমান সময়ত আটাইতকৈ ডাঙৰ প্ৰশ্নটো যে যিহেতু 10টাকৈ ঘণ্টা উকলি গৈছে আৰু যথেষ্ট ডাঙৰ শিলাখণ্ডৰ দ্বাৰা যেহেতু গোটেই দুৰ্ঘটনাটো সংঘটিত হৈছে গতিকে মহিলাগৰাকী জীৱিত অৱস্থাত আছে নে মৃত অৱস্থাত আছে তাৰ কোনো আনুষ্ঠানিক খবৰ বৰ্তমান সময়লৈকে আমাৰ হাতত আহি পৰা নাই বা আনুষ্ঠানিকভাৱে যি উদ্ধাৰকাৰী দলসমূহ আছে তেওঁলোকে ক'বলৈ খোজা নাই আৰু বৰ্তমান সময়ত আমি দেখিবলৈ পাইছোঁ কেমেৰাত
ভিডিঅ' জাৰ্নেলিষ্ট অঞ্জনে গোটেই পৰিৱেশটো দেখুৱাইছে যে স্থানীয় যিসকল লোক আছে তেওঁলোকে অতি উৎসুকতাৰে বাট চাইছে গোটেই অভিযানটোৰ অন্তৰ কাৰণে বা মহিলাগৰাকী আচলতে কেনে অৱস্থাত উদ্ধাৰ কৰা হ'ব তাক লৈ বৰ্তমান সময়ত জল্পনা কল্পনা চলি থকা দেখিবলৈ পোৱা গৈছে গতিকে বহুতো লোক আহি খবৰ খাতিও কৰিছে কিন্তু বৰ্তমান সময়লৈকে এটা কথা ক'ব লাগিব যে মহিলাগৰাকী কোনো সম্ভেদ বৰ্তমান সময়লৈকে পাবলৈ সম্ভেদ পোৱা নাই সমান্তৰালভাৱে জিলা প্ৰশাসনৰ লোকসকলক দেখুৱাইছোঁ আমি আৰু স্থানীয় লোকো দুই এজন আমি উপস্থিত থকা দেখিবলৈ পাইছোঁ গতিকে তেওঁলোকো অতি উৎসুকতাৰে বাট চাইছে আৰু যিহেতু এই স্থানৰ প্ৰশ্ন উত্থাপন হৈছে শিলটো ফাটি থকা পূৰ্বতেই তেওঁলোকে দেখিবলৈ পাইছিল তাৰ পাছতো তাত কিয় আছিলে কাৰণ স্বাভাৱিকতে গুৱাহাটীত ঘৰ এটা ক্ৰয় কৰাটো সহজসাধ্য কাম নহয় তেওঁলোকে 4 লাখ টকা মানতে সেইখিনি পাইছিল পাহাৰৰ মাটি কিন্তু শিলটো ফাটি থকা দেখাৰ পাছতো কিয় তাৰ পৰা তেওঁলোকে নিৰাপদ স্থানলৈ আঁতৰি যোৱা নাছিল সেইটো এটা বৰ ডাঙৰ প্ৰশ্ন হয় প্ৰাঞ্জল গুৱাহাটী মহানগৰীত যদি বৰ্তমান সময়ত চায় তেন্তে যিকেইখন পাহাৰ আছে পাহাৰৰ প্ৰায় শিখৰলৈকে বৰ্তমান সময়ত বসতি দেখিবলৈ পোৱা যায় বা মানুহৰ ঘৰ দেখিবলৈ পোৱা যায় আৰু তাৰেই ব্যতিক্ৰম নহয় এইখনো পাহাৰো এইখন পাহাৰতো আমি যদি চাওঁ তেন্তে একেবাৰে পাহাৰৰ শিখৰ পৰ্যন্ত মানুহৰ বসতি দেখিবলৈ পাইছোঁ আৰু বিগত আপুনি যিটো প্ৰশ্ন কৰিলে তাৰ আগতে আনুষাংগিক এটা কথা ক'বলৈ খুজিছোঁ যে বিগত 3টা মাহ পূৰ্বে আমি 7 জুন তাৰিখে দেখিবলৈ পাইছিলোঁ যে ইয়াৰ পৰা প্ৰায় 200 বা 300 মিটাৰ নিলগতে আন এটা দুৰ্ঘটনা সংঘটিত হৈছিল যিটো দুৰ্ঘটনাত মনেশ্বৰ ৰাজবংশী নামৰ এজন 50 ঊৰ্ধৰ ব্যক্তিৰ মৃত্যু হৈছিল নিহত হৈছিল আৰু সেই গোটেই দুৰ্ঘটনাটোৰ অভিযানটো প্ৰায় 18 ঘণ্টা ধৰি চলিব লগা হৈছিল 18 ঘণ্টাৰ অন্তত মনেশ্বৰ ৰাজবংশীৰ মৃতদেহ উদ্ধাৰ কৰি অনা হৈছিল আৰু বৰ্তমান সময়ত যদি এই গোটেই অঞ্চলটোৰ কথা কওঁ এই গোটেই অঞ্চলটো কিন্তু এনেধৰণৰ দুৰ্ঘটনা প্ৰৱণতা থকা অঞ্চল বা দুৰ্ঘটনা প্ৰৱণ অঞ্চল কিন্তু তথাপি তেওঁলোকে আচলতে এই স্থানতে বসতি কৰিবলৈ এৰা নাই আৰু এটা কথা ক'ব লাগিব যে যিটো পৰিয়ালে এই স্থানত বসতি কৰিছিল বা যিটো পৰিয়ালৰ লগত দুৰ্ঘটনাটো সংঘটিত হৈছে পৰিয়ালটো পূৰ্বতে যি পাহাৰৰ তলত অৰ্থাৎ নামনিত বসবাস কৰিছিল আৰু এটা ভাড়াঘৰ থাকি তেওঁলোকে বসবাস কৰিছিল বুলি জানিব পৰা গৈছে আৰু তেওঁলোকৰ যিকেইটা সন্তান আছে এটি ল'ৰা আৰু এটি কন্যা সন্তান আছে বুলি জানিব পৰা গৈছে গতিকে তেওঁলোকেও ইয়াতে আচলতে শিশুকালৰ পৰা অধ্যয়ন কৰিছিল বা তেওঁলোকে যি শিক্ষা গ্ৰহণ ইয়াতে কৰিছিল আৰু তাৰ পাছত যিহেতু তেওঁলোক নলবাৰী তেওঁলোক প্ৰকৃত আছিল যদি নলবাৰীলৈ পুনৰ এবাৰ ঘূৰি যোৱাৰ কথা ভবা নাছিল গতিকে এই ঘৰটো 4 লাখ টকাত পাই তেওঁলোকে পাহাৰৰ ওপৰত ক্ৰয় কৰিছিল কিন্তু গুৰুত্বপূৰ্ণ কথাটো আপুনি উল্লেখ কৰা ধৰণে যে হিলটো ফাটি থকা তেওঁলোকৰ পৰিয়ালটোৱে পূৰ্বতে দেখিছিল বা জানিছিল বুলি ইতিমধ্যে উল্লেখ কৰিছে আৰু তেওঁলোকৰ ভাতৃ যি ৰীনা দাস ডেকাৰ যিগৰাকী ভাতৃ আমি ইতিমধ্যে মন্তব্য ৰাইজক শুনাইছোঁ বা দৰ্শকসকলক শুনাইছোঁ তেওঁ ইতিমধ্যে মন্তব্য কৰিছিল যে হিলটো ফাটি থকা আমি দেখিছিলোঁ বা খবৰটো জানিছিলোঁ কিন্তু তথাপি তেওঁলোকে এই স্থানত বসতি কৰি থকা হয়তো কাৰণ এটা হ'ব পাৰে যিটো কাৰণ হৈছে যে গুৱাহাটী মহানগৰী যি আচলতে এনেধৰণৰ পাহাৰসমূহত অঞ্চলসমূহত বসতি কৰি থকা লোকসকল আছে তেওঁলোকৰ এইবোৰ ম্যাদী পট্টাৰ মাটি নহয় বা তেওঁলোকৰ নিজৰ নামত থকা মাটি নহয় গতিকে এই অঞ্চলসমূহত তেওঁলোকে যদি এনেধৰণৰ কথাবোৰ দুৰ্যোগ প্ৰশমন বিভাগে বা জিলা প্ৰশাসনক যদি কয় তেন্তে এই স্থানৰ পৰা তেওঁলোকক উঠি যাবলৈ বা উচ্ছেদ চলোৱা ধৰণৰ কোনো কথা বতৰা আহি পৰিব নেকি তেনে এটা চিন্তা চৰ্চাটো তেওঁলোকে কৰিব পাৰে আৰু অন্যহাতে তেওঁলোকৰ যি আচলতে 4 লাখ টকা যিহেতু ঘৰটো ক্ৰয় কৰিছিল গতিকে থাকিবলৈ আচলতে এটা কম দামতে ঘৰ পাইছে গুৱাহাটী যদি আপুনি চাবলৈ যায় তেন্তে 4 লাখ টকাত এটা ঘৰ ক্ৰয় কৰাটো যথেষ্ট কম দামত ক্ৰয় কৰিছে বুলি ক'ব লাগিব গতিকে মানে গুৱাহাটীত সেই বিষয়টোৰ বাবেই বহুতে নিজৰ জীৱনকো এতিয়া হাতৰ মুঠিত যেন ৰাখি থৈছে বা তেনেধৰণে জীৱনকো যেন বিপদৰ মাজলৈ ঠেলি দিছে সেইটো এটা বৰ ডাঙৰ কথা আমি আমাৰ সমাজ জীৱনৰ এটা বাস্তৱ কথা সেইটো বাৰু হয় কিন্তু তাৰ বাহিৰে এতিয়াও বহু লোক তাত আছে আমি দিনৰ ভাগত শুনিবলৈ পাইছিলোঁ যে এই অঘটনটোৰ পাছত প্ৰশাসনে একাংশ লোকক তাৰ পৰা আঁতৰাই নিছে হয় নেকি প্ৰিয়ব্ৰত হয় প্ৰাঞ্জল আমি বিগত যদি দুৰ্ঘটনাটোৰ কথা কওঁ 7 জুনৰ যিটো কথা আমি উল্লেখ কৰিছিলোঁ মনেশ্বৰ ৰাজবংশী নামৰ ব্যক্তিজনৰ মৃত্যুৰ কথাটো সেই সময়তো আমি দেখিবলৈ পাইছিলোঁ যে মন্ত্ৰীয়ে পিছদিনা যিদিনা দুৰ্ঘটনা সংঘটিত হৈছিল নিশা প্ৰায় 11 বজাত আৰু তাৰ পাছদিনা 8 তাৰিখে মন্ত্ৰী জয়ন্ত বল্লভ বৰুৱা আহি উপস্থিত হৈছিল গোটেই দুৰ্ঘটনাটো পৰিদৰ্শন কৰিছিল সমগ্ৰ অঞ্চলটো পৰিদৰ্শন কৰি 9টাকৈ পৰিয়ালক সেই স্থানৰ পৰা আঁতৰি যাবলৈ নিৰ্দেশ দিয়া হৈছিল জিলা প্ৰশাসনে সেইকেইঘৰ মানুহক নি ৰূপনগৰ প্ৰাথমিক বিদ্যালয়ত আশ্ৰয় দিছিল 3-4 দিন ধৰি তেওঁলোকক তাতে ৰখা হৈছিল আৰু সমান্তৰালভাৱে এই গোটেই অঞ্চলটো এটা জৰীপ চলোৱা হৈছিল যে অঞ্চলটোত মানুহ থাকিব পৰাকৈ বসতি স্থাপন কৰিব পৰাকৈ উপযোগী হয়নে নহয় তাক লৈ এটা জৰীপ চলোৱা হৈছিল কিন্তু তাৰ পিছৰ সময়ত তেওঁলোকক সেই স্থানত পুনৰ বসতি কৰিবলৈ মানি দিয়া হ'ল বা তেওঁলোকক অনুমতি প্ৰদান কৰা হ'ল যি শিবিৰ স্থাপন কৰা হৈছিল ৰূপনগৰ প্ৰাথমিক বিদ্যালয়ত সেই শিবিৰৰ পৰা তেওঁলোকক পুনৰ এবাৰ যাবলৈ দিয়া হ'ল গতিকে এই জৰীপটোৰ ওপৰতো কিন্তু বৰ্তমান সময়ত প্ৰশ্ন উত্থাপন হোৱা দেখিবলৈ পোৱা গৈছে সেই জৰীপটো আচলতে কেনেধৰণে চলিল যদিহে জৰীপটো চলিল তেন্তে কি তথ্য তাত সংলগ্ন কৰা হ'ল
যিহেতু গোটেই অঞ্চলটোৰ নিশ্চয় সেই প্ৰশ্নবোৰ থাকিব প্ৰিয়ব্ৰত হয় হয় কিন্তু স্থানীয় বহু লোক আছে তাত আমি দেখিবলৈ পাইছোঁ এই মহিলাগৰাকীৰ আজিৰ যিটো অঘটন সংঘটিত হৈছে শেহতীয়া খবৰখিনি আমি জানিব বিচাৰিছোঁ স্থানীয় লোকৰ মন্তব্য বা উদ্ধাৰকাৰী দলৰ কোনো লোকে যদি কিবা মন্তব্য দিয়ে হয় প্ৰাঞ্জল স্থানীয় লোকসকলো আছে বৰ্তমান সময়ত আমি ইতিমধ্যে উল্লেখ কৰিছোঁ যে উৎসুকতাৰে বাট চাই ৰৈছে গোটেই দুৰ্ঘটনাটো যিহেতু সংঘটিত হৈছে আৰু তেওঁলোকৰ ওচৰ চুবুৰীয়াৰ এগৰাকী মহিলাৰ সৈতে এনেধৰণৰ এটা ঘটনা সংঘটিত হৈছে গতিকে তেওঁলোকো বৰ্তমান সময়ত অতি উৎসুকতাৰে বাট চাই ৰৈছে যে কেনেধৰণৰ এটা খবৰ আহিব ভাল খবৰ বেয়া খবৰ আহিব কিন্তু তাৰ পূৰ্বে আমি উদ্ধাৰ অভিযান চলি থকা যিকেইজন ব্যক্তি আছে বা অগ্নি নিৰ্বাপক তথা দুৰ্যোগ প্ৰশমন বিভাগৰ বিষয়াৰ সৈতে অকণমান কথা কৰিব পাৰিছোঁ কঁকালৰ ওপৰখিনি আমি যিহেতু ৰিট্ৰিভ কৰিছোঁ তলৰখিনি ওলাওঁতে অলপ টাইম লাগিব কাৰণ গোটেই শিলৰ মাজত আবদ্ধ হৈ আছে ডেড বডি আমাৰ SDRF বাহিনী হাৰ্ডলি ধৰক 35 মান মোতায়েন কৰা আছে আৰু বাকী NDRF টিম আছে কিমান সময় লাগিব তেওঁৰ মৃতদেহটো তললৈ লৈ অহাৰ ক্ষেত্ৰত ধৰক আৰু 1 ঘণ্টা ধৰি লওক আপোনালোক 1 ঘণ্টামান লাগিব গোটেই ঘটনাটো বৰ্তমান হৈ থাকে আৰু আপোনালোকে উদ্ধাৰ অভিযানত যায় কিছু কেইদিনমানৰ আগতে ঘটনা হৈছে কেনেকুৱা ধৰণৰ চৰকাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি জানে যিহেতু আপোনালোক উদ্ধাৰ অভিযানত থাকে আৰু আপোনালোকে ইমান ভয়ংকৰ ৰাস্তা দি এনেকৈ যাব লগা হয় হয় একচুৱেলি চৰকাৰৰ তৰফৰ পৰা বহুতখিনি কৰি আছে চৰকাৰে সময়ে সময়ে মানুহক নটিচ দি আছে জাননী জাৰি কৰি আছে কিন্তু মানুহবিলাক আকৰ্ষক মানুহবিলাকে সেই স্থানতে নিজক বিপদসংকটভাৱে ৰাখিব বিচাৰে আৰু তেওঁলোকে সেই দেখা যায় যে বাৰে বাৰে বিপদত পৰা দেখা যায় তেওঁলোকক আৰু তেওঁলোকক বাৰে বাৰে কোৱা স্বত্বেও তেওঁলোকে ইয়াৰ পৰা নাযায় তো এনেকুৱা চিটুৱেশ্যন গুৱাহাটীত হৈ থাকে মহিলাগৰাকীৰ অৱস্থিতি বৰ্তমান সময়ত ধৰা পৰিছে নেকি অৱস্থিতি ধৰাত পৰিছে তেওঁৰ কঁকালৰ ওপৰত চোৱা অংশ আমি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ NDRF আৰু SDRF বাহিনীয়ে বাকী কঁকালৰ তলৰ পাৰ্টখিনি তেওঁৰ মানে শিলৰ মাজত ট্ৰেপ হৈ আছে তো কাটি কাটি ওলাব লগা হৈছে শিল কাটি কাটি ওলাব লগা অৰ্থাৎ বৰ্তমান সময়ত জীৱিত অৱস্থা নাই মহিলাগৰাকী বৰ্তমানতো সেইটো আমি একচুৱেলি ক'ব নালাগে এইটো মেডিকেলে দিব মেডিকেলে ডিচাইড কৰিব এইটো একচুৱেলি আমাৰ কোৱাৰ অথৰিটি নাথাকে তেনেকৈ মানুহক মৃত কেই বজাৰ পৰা অভিযান আৰম্ভ কৰিছিল আমি দুপৰীয়া 12:15 পৰা অপাৰেশ্যন আৰম্ভ কৰিছিলোঁ আৰু বৰ্তমান অপাৰেশ্যন ৰানিং হৈ আছে কেইটা বাহিনী বৰ্তমান সময়ত নিয়োজিত হৈ আছে আমাৰ গুৱাহাটীৰ 3টা টিম জড়িত হৈ আছে দিছপুৰ ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচ গুৱাহাটী ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচ আৰু চানমাৰী ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচ লগতে NDRF আহিছে NDRF আৰু তেওঁলোকৰ কেনাইন চাৰ্জটো কমপ্লিট হৈ গ'ল এতিয়া কেনাইনবিলাক তেওঁলোকে লৈ গ'ল আৰু বাকী এতিয়া মানুহখিনিয়ে শিলবিলাক কাটি কাটি ওলাই আছে কিমান সম্ভাৱনা আছে আৰু কিমান সময়ৰ ভিতৰত উদ্ধাৰ অভিযান সম্ভাৱনা ধৰক 45 মিনিটছ টু 1 আৱাৰৰ ভিতৰত আমি সফলতা ভালকৈ পাম মানে তললৈকে ডেড বডিটো আনিব পাৰিম বুলি আশা কৰিছোঁ আৰু এয়া ধনজিৎ বেজবৰুৱা যিজন চানমাৰী আচলতে অগ্নি নিৰ্বাপক বাহিনী তথা দুৰ্যোগ প্ৰশমন বিভাগৰ বিষয়া আছে তেওঁ ইতিমধ্যে উল্লেখ কৰিছে যে মহিলাগৰাকী ইতিমধ্যে উদ্ধাৰ কৰা হৈছে বা যি মৃতদেহ আছে কঁকালৰ পৰা ওপৰচোৱা ইতিমধ্যে উদ্ধাৰ কৰা হৈছে তাৰ তলৰ অংশ বৰ্তমান সময়ত শিলৰ মাজত আবদ্ধ হৈ থকা বুলি জানিব পৰা গৈছে বা তেওঁলোকে ইতিমধ্যে কথাখিনি ব্যক্ত কৰিছে আৰু যিহেতু তেওঁ ইতিমধ্যে উল্লেখ কৰিছে যে মহিলাগৰাকী জীৱিত অৱস্থাত নাই অতি এটা দুখৰ খবৰ বৰ্তমান সময়ত আমি দৰ্শকসকলক জনাই গৈছোঁ আৰু সমান্তৰালভাৱে যিসকল স্থানীয় আছে স্থানীয় সৈতেও আমি কথা বতৰা পাতিবলৈ চেষ্টা কৰিম আৰু বৰ্তমান সময়ত আমি প্ৰথমতে কেইটামান দৃশ্য আমি অকণমান দেখুৱাই ল'বলৈ চেষ্টা কৰিম প্ৰাঞ্জল যে কেনেধৰণৰ শিলাখণ্ড আচলতে বাগৰি পৰিছিল প্ৰায় 400 মিটাৰ ওপৰত সেই দুৰ্ঘটনাটো সংঘটিত হোৱা দেখিবলৈ পোৱা গ'ল বা 200 মিটাৰ পৰা 400 মিটাৰ উচ্চতাত সেই দুৰ্ঘটনাটো সংঘটিত হোৱা দেখিবলৈ পোৱা গ'ল আৰু তললৈকে আচলতে আমি যদি দেখুৱাওঁ এনেধৰণে প্ৰকাণ্ড গছ আচলতে ভাগি পৰা তলত আমি দেখিবলৈ পাইছোঁ সমান্তৰালভাৱে কেইবাটাও বৃহৎ শিলাখণ্ড বৰ্তমান সময়ত এনেধৰণে পৰি ৰোৱা দেখিবলৈ পাইছোঁ যিকেইটা শিলাখণ্ড ওপৰৰ পৰা খহি আহি আজিৰ দিনটোত এনেধৰণে তলত পৰিছে আৰু দুপৰীয়া 12:15 পৰা অভিযান সমাপ্ত হ'বলৈ মাজত মাথো 45 মিনিটৰ পৰা 1 ঘণ্টা সময় বাকী হয়তো ইতিমধ্যে আৰক্ষী বিষয়াজনে বা যি উদ্ধাৰকাৰী অভিযানৰ বিষয়াজনে ইতিমধ্যে ব্যক্ত কৰিছে আৰু আমি স্থানীয় ফালে যাম বা স্থানীয় মন্তব্য ল'বলৈ চেষ্টা কৰিম আৰু আমি গোটেই দুৰ্ঘটনাটো ইতিমধ্যে জনাইছোঁ যে এটা প্ৰকাণ্ড শিলাখণ্ডই আচলতে হেঁচা মাৰি ধৰাৰ ফলত গোটেই দুৰ্ঘটনাটো সংঘটিত হ'ল এগৰাকী মহিলা ৰীণা দাস ডেকা নামৰ মহিলাগৰাকী বাথৰুমত থকাৰ সময়তে শিলাখণ্ডটোৱে হেঁচা মাৰি ধৰিলে আৰু হেঁচা মাৰি ধৰাৰ ফলত তাৰ পাছতে তেওঁৰ কোনো সন্ধান নোপোৱা হৈছিল বা তেওঁৰ কোনো সম্ভেদ নোপোৱা হৈছিল তাৰ পাছতে 12:15 পৰা উদ্ধাৰকাৰী দলৰ অভিযান আৰম্ভ হ'ল আৰু বৰ্তমান সময়ত যদি অৱস্থিতিৰ কথা কোৱা হয় অৱস্থিতি বৰ্তমান সময়ত পাইছে কঁকালৰ পৰা ওপৰৰ অংশ উদ্ধাৰ কৰা হৈছে আৰু বৰ্তমান সময়ত যদি চোৱা হয় তেন্তে 45 মিনিটৰ পৰা 1 ঘণ্টাৰ ভিতৰত মহিলাগৰাকী তললৈ অনা হ'ব বা তেওঁক
মৃতদেহ উদ্ধাৰ কৰিব পৰা হ'ব বুলি ইতিমধ্যে ব্যক্ত কৰিছে স্থানীয় লোকসকল আছে আমি তেওঁলোকৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম অকণমান মন্তব্য ল'বলৈ চেষ্টা কৰিম আপোনালোক ওচৰৰে বাইদেউ চাগে ওচৰৰে নহয় জানো তলতে থাকে নে কোনফালে থাকে ক'ত থাকে আপোনালোকে তলতে থাকো তলতে থাকে আগতে এনেকুৱা ঘটনা সংঘটিত হয় নে এক্সিডেণ্ট হয় নে অলপ দিনতে এটা হৈ গৈছে ইয়াতে এতিয়া আপোনালোকে কি ভাবে কেলে হৈছে গোটেই ঘটনাটো হিলটো ফাটি আছিল বুলি আগতে জানে আপোনালোকে গম পাইছিল নে কথাটো হিলটো যে তাত ফাটি আছে অলপমান তেনেকে গম নাপাওঁ আমি ইয়াতো ভাড়াই থাকো হ'ল 5-6 বছৰমান ভাড়া তেওঁলোকক আগৰ পৰা চিনি পায় নে চিনি পাওঁ মই ল'ৰাটো চিনি পাওঁ মই এটাতে দোকান দিওঁ না কাষ্টমাৰ মোৰ ল'ৰাটো মহিলাগৰাকীক চিনি পায় লগ পাইছে আগতে তেখেতক মই ভালদৰে চিনি নাপাওঁ খালি ল'ৰাটোক চিনি পাইছিলোঁ তেখেতলোকে সেই কথাবোৰ কেতিয়াবা কৈছিল নে দুৰ্ঘটনা মানে হিলটো ফাটি থকা তেনেকেতো নাই কেলে হৈছে বুলি ভাবে নিজৰ অসাৱধানতাই নে অন্য কিবা ভূমিকম্পৰ কাৰণে এইটো ঢিলা হোৱা বুলি কৈছে পাথৰটো আৰু বৰষুণো পৰি আছে না সেইটো কাৰণে নিশ্চয়কৈ প্ৰাঞ্জল এই দুৰ্ঘটনাটো আচলতে ভূমিকম্প আৰু বৰষুণৰো যে প্ৰভাৱ একেবাৰে নাই তেনেধৰণৰ কথা নহয় কিছু সম্ভাৱনা আছে যে যোৱাকালিৰ দিনটোত আমি দেখিবলৈ পালোঁ 3টাকৈ সৰু বৰ ভূমিকম্পই অসমৰ লগতে অসমৰ উপকণ্ঠ অঞ্চল কঁপাই গ'ল আৰু সমান্তৰালভাৱে যি ধাৰাসাৰ বৰষুণ কেইবাদিন ধৰি আচলতে মুখলধাৰ বৰষুণ আমি দেখিবলৈ পালোঁ গতিকে এই বৰষুণ আৰু যি ভূমিকম্প আছে ভূমিকম্পই যে এই গোটেই ঘটনাটোত আচলতে অৰিহণা যোগাইছে বা প্ৰভাৱ পেলাইছে এই কথা আপুনি নুই কৰিব নোৱাৰে গতিকে বৰ্তমান সময়ত যদি কোৱা হয় তেন্তে তেওঁলোকৰ গোটেই কথাটো যদি চালি জাৰি চোৱা হয় তেন্তে এটা কথা ক'ব লাগিব যে প্ৰথম কথাটো হ'ল এটা কম দামত পোৱা ঘৰ আৰু কিছু অসাৱধানতা সমান্তৰালভাৱে যি আচলতে মাটি বাৰী যি আচলতে ঘৰটো আছিল ঘৰটোৱে কেনেবাকৈ চৰকাৰে আচলতে সেই স্থানৰ পৰা তেওঁলোকক আঁতৰি যাবলৈ ক'ব নেকি এই আশংকাতে বৰ্তমান সময়ত আচলতে তেওঁলোক থকাৰ ফলত বা সেই সাৱধানতাখিনি অৱলম্বন নকৰাৰ ফলতে দুৰ্ঘটনাটো সংঘটিত হোৱাৰ আশংকা বৰ্তমান সময়ত অধিক আচলতে বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে বা সকলোৱে সেই কথা সন্দেহ কৰিছে গতিকে মাজত মাথো আৰু কেইটামান সময় তাৰপিছতে গোটেই কথাখিনি স্পষ্ট হ'ব প্ৰাঞ্জল নিশ্চয় প্ৰিয়ব্ৰত ধন্যবাদ জনাইছোঁ আপোনাক এক প্ৰতিবেদনো আছে নেৰানেপেৰা বৰষুণৰ পাছত মহানগৰীৰ ৰূপনগৰত ভূমিস্খলনৰ এই ঘটনা এটা ঘৰৰ ওপৰত হুৰাহুৰে খহি পৰিল পাহাৰৰ মাটি ৰূপনগৰৰ সাই বাবা মন্দিৰৰ সমীপত সংঘটিত হয় ভূমিস্খলন চাহিবলৈ বাথৰুমত গৈছিল গাড়ী থাকাতে পাথৰটো ভাগৰি গৈছিল মহানগৰীৰ ৰূপনগৰত হৃদয় বিদাৰক ঘটনা পাহাৰৰ শিলৰ হেঁচাত ধ্বংসস্তূপত পৰিণত ঘৰ ধ্বংসস্তূপত সন্ধানহীন এগৰাকী মহিলা মহানগৰীত দেওবাৰৰ দিনটোত কালৰূপ ধৰিলে প্ৰকৃতিয়ে নেৰা নেপেৰাকৈ অহা বৰষুণৰ ফলত ঠায়ে ঠায়ে হ'ল বান সদৃশ পৰিস্থিতি বিভিন্ন স্থানত জমা হ'ল কদৰ্য পানী তাৰ মাজতে সোমবাৰে পুৱাবেলা ৰূপনগৰত ঘটিল চাঞ্চল্যকৰ ঘটনা ৰূপনগৰ সাই বাবা মন্দিৰৰ সমীপত ভূমিস্খলনে সৃষ্টি কৰিলে হাহাকাৰ পৰিস্থিতিৰ এবছৰ পূৰ্বে নন্দেশ্বৰ দাস নামৰ এগৰাকীৰ পৰা এই মাটিখণ্ড ক্ৰয় কৰিছিল তপন দাস নামৰ এই দুৰ্ভগীয়া লোকজনে পাহাৰৰ বিপদসংকুল প্ৰান্তত ঘৰ সাজি বিপদত পৰিল পৰিয়ালটো পেছাত গাড়ী চালক তপন দাস ওলাই গৈছিল ভাড়াৰ বাবে পুৱাই দিনৰ 11 মান বজাত ঘৰত আছিল তপন দাসৰ পত্নী আৰু কন্যা পুত্ৰ ওলাই গৈছিল কলেজলৈ সেই মুহূৰ্তত গা ধুবলৈ বুলি বাথৰুমত সোমাইছিল মহিলাগৰাকী য'তে চাহিবলৈ বাথৰুমত গৈছিল গা ধুবা য'তে মোৰ ছোৱালীটো মাজৰ ৰুমত আছিল ল'ৰাটো কলেজত গৈছিল এই বাথৰুমত যাওঁতে এই গাড়ী থাকাতে পাথৰটো ভাগৰি গৈছে আৰু বাথৰুমটো এতিয়া একেলগে খহি গৈছে সেই দিনৰ ভাগৰ পৰাই নোহোৱা হ'ল মহিলাগৰাকী স্বামীলৈ খবৰ যোৱাৰ লগে লগে ঢপলিয়াই আহিল তপন দাস খবৰ দিয়া হ'ল আৰক্ষীক ততালিকে আৰক্ষী উপস্থিত হোৱাৰ লগে লগে উদ্ধাৰকাৰী দলক দিয়া হ'ল খবৰ ঘটনাস্থলীত সোমবাৰে দিনৰ ভাগত উপস্থিত হয় ডিচিপি মৃণাল ডেকা জোৰদাৰ অভিযানৰ মাজে মাজে কিনকিনীয়া বৰষুণে কঢ়িয়ালে বিঘিনি কিন্তু সোমবাৰে সন্ধিয়া পৰ্যন্ত সন্ধান নোলাল ৰীণা ডেকা দাস নামৰ মহিলাগৰাকীৰ বিপদসংকুল অঞ্চলৰ স্থানীয় প্ৰশাসনো উপস্থিত হ'ল ঘটনাস্থলীত চাওঁ আজি ৰাতিৰ ভিতৰত কিমান কি আমি সফলতা পাওঁ ইতিমধ্যে সেই স্থানৰ পৰা 6টা পৰিয়ালকে আঁতৰি যাবলৈ জাৰি কৰা হৈছে নিৰ্দেশনা অতি পৰিতাপৰ বিষয় এই যে বিগত 3টা মাহ পূৰ্বে এই অঞ্চলত ঘটিছিল অনুৰূপ অঘটন মন্ত্ৰী বিধায়ক মেয়ৰ উপস্থিত হৈছিল ঘটনাৰ স্থানত পাহাৰে হেঁচি প্ৰাণ কাঢ়িছিল মনেশ্বৰ ৰাজবংশী নামৰ এজন লোকৰ ঘোষণা কৰা হৈছিল জৰীপ কৰা হ'ব এই স্থানসমূহৰ কিন্তু জৰীপৰ পূৰ্বেই আন এক অঘটন
চিন্তনীয়। ঘটনাস্থলীৰ পৰা ভাস্কৰজ্যোতি শইকীয়া আৰু প্ৰিয়ব্ৰত গগৈ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। দুৰ্নীতিগ্ৰস্ত ACS বিষয়া নুপুৰ বৰাক গ্ৰেপ্তাৰ। নুপুৰ বৰাৰ বিৰুদ্ধে আয় বহিৰ্ভূত সম্পত্তিৰ গোচৰ ৰুজু। CM ভিজিলেন্সে গ্ৰেপ্তাৰ কৰে দুৰ্নীতিগ্ৰস্ত নুপুৰক। বিষয়াগৰাকীৰ ফ্লেটত 1,70,00,000 টকা জব্দ হয়। নুপুৰ বৰাৰ ফ্লেটত 2 কোটি টকা মূল্যৰ আ অলংকাৰ জব্দ কৰা হয়। নুপুৰ বৰাক লৈ 4টা স্থানত অভিযান চলাইছিল CM ভিজিলেন্সে। নুপুৰৰ গুৱাহাটীৰ ঘৰৰ পৰা জব্দ হয় 82 লাখ টকা। নুপুৰৰ বৰপেটাৰ বাসগৃহৰ পৰা জব্দ হয় 10 লাখ টকা। কাপোৰৰ ট্ৰলিটো উদ্ধাৰ হয় কোটি কোটি টকা। মিছন বসুন্ধৰাৰ জৰিয়তে ভূমি জালিয়াতি সংঘটিত কৰিছিল এগৰাকী ACS বিষয়াই। চৰ অঞ্চলৰ ভূমিৰ নামত সংঘটিত কৰিছিল কেলেংকাৰী। হিন্দু লোকৰ ভূমি জালিয়াতিৰে হস্তান্তৰ কৰিছিল সন্দেহজনক লোকক। সত্ৰৰ ভূমিৰ ক্ষেত্ৰতো জালিয়াতিৰ অভিযোগ আছে। ধনৰ বিনিময়ত মাদ্ৰাছাৰ নামতো ভূমি বিক্ৰীৰ অনুমতিৰ অভিযোগ আছে। আমাৰ ভিজিলেন্স পুলিচ ষ্টেচন কেছ নম্বৰ 2025 এইটো 25 নম্বৰ কেছ। আৰু আমি আজি ৰাতিপুৱা আহি চাৰ্চ কৰোঁতে ইয়াতে চাইমালটেনিয়াছ চাৰ্চ হৈছে ইয়াতে আৰু বৰপেটাত। ইয়াতে আমি দুইটা জাগা মিলাই পেলাই 92,50,400 rupees পাইছোঁ। 92,50,400 rupees হয়। আৰু এতিয়া চলি আছে বৰপেটাত চলি আছে নাই, তাতে যিখিনি হৈছে সেইটো 10,63,000 আছিলে মিলাই আৰু কিন্তু তাতে চলি আছে এতিয়াও অৰ্নামেণ্টছ পাইছোঁ। হয় ভাড়া ঘৰ এৰা নাই তাতে ভাড়া ঘৰটো। তেখেতৰ ঘৰ এতিয়া চাৰ্চ কৰি আছে। হয় 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 হীৰাৰ গহনা বহুত পাইছোঁ। হয় আৰু আছে প্ৰপাৰ্টি আছে। হয় এটা এটাকৈ সন্মুখলৈ আহিছে এগৰাকী ঘুষখোৰ ACS বিষয়াৰ দুৰ্নীতিৰ কাহিনী। জলকে তেওঁ বদলি হ'ল, তাতেই লিপ্ত হ'ল দুৰ্নীতিত। আনৰ মাটি আনৰ নামত নামজাৰি কৰাত সিদ্ধহস্ত এগৰাকী কম বয়সীয়া ACS বিষয়া অৱশেষত মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ জালত পৰিল। এক প্ৰতিবেদন আগবঢ়াইছোঁ। বৰপেটা গৰৈমাৰী মাটি বাৰীৰ কেলেংকাৰী। ৰামৰ মাটি হৰিৰ নামত নামজাৰি। ফাদিল ACS বিষয়া নুপুৰ বৰাৰ 2 নম্বৰী। এজনৰ মাটি আন এজনৰ নামত নামজাৰি কৰি কোটি কোটি টকা লুটপাট কৰাৰ অভিযোগ উঠিছিল গৰৈমাৰীৰ ৰাজহ চক্ৰ বিষয়া নুপুৰ বৰাৰ বিৰুদ্ধে। 3 মাহ পূৰ্বে তথ্য প্ৰমাণসহ আয়ুক্তক দাখিল কৰা হৈছিল অভিযোগ। অন্য মানুহৰ দখলত থকা মাটি তেখেতে এজন মানুহৰ নামত তেখেতে যোগেন্দ্ৰ কলিতা পিটি জিনাৰাম কলিতাৰ নামত তেখেতে 15 বিঘা 4,2 লেচা মাটি তেখেতে কোটি কোটি টকালৈ তেখেতে উঠাই দিছিলে। সেই অভিযোগ দিয়াৰ 3 মাহ পাছত গা লৰিল মুখ্যমন্ত্ৰী তদাৰকী কোষৰ। সোমবাৰে পুৱাই মালিগাঁৱৰ গোটানগৰত থকা নুপুৰ বৰাৰ ফ্লেটত চলিল অভিযান। সমান্তৰালকৈ বৰপেটাত থকা ACS নুপুৰ বৰাৰ ভাড়াঘৰতো অভিযান চলালে মুখ্যমন্ত্ৰী তদাৰকী কোষে। গুৱাহাটীৰ ফ্লেট আৰু বৰপেটাৰ ভাড়াঘৰ খোলা মাত্ৰকে অভিযানকাৰী দলৰ হাতত পৰিল বান্দিলে বান্দিলে টকা। পৰ্বত সম টকাৰ বান্দিল গণিবলৈ মেচিন লগাব লগা হ'ল অভিযানকাৰী দলে। মেচিনেৰে হিচাপ কৰোঁতে গুৱাহাটীৰ ফ্লেটত ওলাল প্ৰায় 1 কোটি টকা। বৰপেটাৰ শ্ৰীকামাৰ পথত থকা ভাড়াঘৰত উদ্ধাৰ 10.5 লাখ টকা। মাৰ্চ মাহৰ পৰা এদিনো নহা বৰপেটাৰ ভাড়াঘৰত 10,50,000 টকা উদ্ধাৰ হোৱা কথাই উদঙাই দিছে নুপুৰ বৰাৰ কেলেংকাৰীৰ বিস্তৃতি। প্ৰায় 10.5 লাখ টকা পাইছোঁ আৰু কিছুমান নথি পাইছোঁ, সেইটো আপোনাক ক'ব নোৱাৰিম। বৰপেটাত চাকৰি কৰা কালত নুপুৰ বৰাৰ সোঁহাত স্বৰূপ হৈ পৰা মণ্ডল সুৰজিৎ ডেকাও সোমাল মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ তদন্ত। বৰপেটাৰ ডঙৰকুচিত থকা সুৰজিৎ ডেকাৰ ঘৰতো তন্ন তন্নকৈ তালাচী চলালে অভিযানকাৰী দলে। চাকৰি জীৱন আৰম্ভ কৰাৰ মাত্ৰ 5.5 বছৰতে পৰ্বতসম ধন সম্পত্তি গোটাই অভিলেখ ৰচিছে নুপুৰ বৰাই। 2019 চনত ৰাজহ চক্ৰ বিষয়া হিচাপে বৰপেটাত যোগদান কৰাৰে পৰা ধন লুটাৰ দৌৰত নামিছিল ACS বিষয়াগৰাকী। বৰপেটাতে ধনেৰে পেৰা ভৰাই লৈছিল নুপুৰ বৰাই। বিগত 6টা মাহে CM ভিজিলেন্সৰ নজৰত আছিল নুপুৰ বৰা।
হিন্দুৰ ভূমি সন্দেহজনক লোকক ধনৰ বিনিময়ত গতোৱাৰ অভিযোগ আছিল নুপুৰৰ বিৰুদ্ধে। বৰপেটা ৰাজচক্ৰৰ বিষয়া হৈ থাকোঁতে এই কাম কৰিছিল নুপুৰ বৰাই। বৰপেটাৰ পাছত কাৰ্বি আংলঙৰ সহকাৰী আয়ুক্ত হৈছিল ACS বিষয়া নুপুৰ বৰা। তাৰ পাছত যোগদান কৰিছিল গৰৈমাৰী ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ত। গৰৈমাৰীত ৰাজচক্ৰ বিষয়া হিচাপে প্ৰতিদিনে 20 পৰা 25 লাখ টকা সংগ্ৰহ কৰাৰ অভিযোগ উঠিছে নুপুৰ বৰাৰ বিৰুদ্ধে। আজি 3 মাহমান আগৰ পৰা আমি ইতিমধ্যে এই ক্ষেত্ৰত লাগি আছিলোঁ আৰু আজি লাগি আমি আজি এক সফল হ'ব বুলি আমি ক'ব বিচাৰিছোঁ। কিয়নো এই ক্ষেত্ৰত আমি উপায়ুক্ত মহোদয়ক আমি মেমৰেণ্ডামৰ যোগে তেখেতক তথ্য সহকাৰে আমি সম্পূৰ্ণৰূপে তেখেতক জনাইছিলোঁ। তাৰ পাছত আমি সংবাদ মাধ্যমৰ সন্মুখত তথ্য সহকাৰে আমি এই কথাবিলাক সম্পূৰ্ণ ৰাজহুৱা কৰিছিলোঁ। তাৰ পাছত আজি আমি এটা সুখবৰ পালোঁ যে গৰৈমাৰী ৰাজচক্ৰ বিষয়াৰ ঘৰত CM ভিজিলেন্সে ৰেড মাৰিছে। আমি CM ভিজিলেন্সক সৰ্বপ্ৰথমে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। মাটিবাৰীৰ নামজাৰিৰ নামত কোটি কোটি টকাৰ লুটপাটত নুপুৰ বৰাৰ সৈতে একাধিক মণ্ডল জড়িত থকাৰ অভিযোগ দল সংগঠনৰ। তেখেতৰ যি অবৈধ কালেকশ্যন আছিলে 20 পৰা 25 লাখ টকা, তেনেকুৱা ধৰণৰ তেখেতৰ ডেইলি কালেকশ্যন আছিলে। তেখেতে সম্পূৰ্ণ চৰকাৰী বিদ্যালয়ৰ মাটি, যি ভেঞ্চাৰ স্কুলৰ মাটি তেখেতে লাখ টকা লৈ 8 লাখ টকা লৈ তেখেতে অন্য মানুহৰ নামত উঠাই দিছিল। তেখেতে খাছ মাটি তেখেতে কোনো SDLS কোনো অনুমতি নোহোৱাকৈ অন্য মানুহৰ দখলত থকা মাটি তেখেতে এজন মানুহৰ নামত তেখেতে যোগেন্দ্ৰ কলিতা পিটি জিনাৰাম কলিতাৰ নামত তেখেতে 15 বিঘা 4.2 লেচা মাটি তেখেতে কোটি কোটি টকা লৈ তেখেতে উঠাই দিছিলে। চাকৰিত যোগদান কৰাৰ 5.5 বছৰতে ঘৰৰ পৰা কোটি কোটি টকা উদ্ধাৰ হোৱা নুপুৰ বৰাৰ নাম চৰ্চিত হৈছে সমগ্ৰ ৰাজ্যত। কম সময়তে ধনকুবেৰ হৈ পৰা নুপুৰ বৰা সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰীও আগবঢ়ালে প্ৰতিক্ৰিয়া। অসমত সংখ্যালঘু অধ্যুষিত অঞ্চলসমূহৰ ৰেভিনিউ চাৰ্কুলত বহুত বেছি দুৰ্নীতি হৈ আছে। এই বিষয়াগৰাকীয়ে আমাৰ হিন্দুৰ মাটি সন্দেহযুক্ত মানুহলৈকে ট্ৰান্সফাৰ কৰাৰ কাৰণে তেওঁক আমি স্ক্ৰিনিঙত ৰাখি থৈছিলোঁ। 6 মাহৰ পৰাই তেওঁৰ গতিবিধি আমি চাই আছিলোঁ। বৰপেটাত ৰাজচক্ৰ বিষয়া হৈ থাকোঁতে হিন্দুৰ মাটিত তেওঁ সন্দেহযুক্ত লোকলৈ টকা লৈ পেলাই হস্তান্তৰিত কৰিছিল। বিৰিঞ্চি কুমাৰ ডেকাৰ সহযোগত কুন্তলীৰ পৰা আব্দুল কালাম আজাদ আৰু বৰপেটাৰ পৰা নিৰঞ্জন দাসৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আনফালে কি কামৰ কিমান ৰেট এইগৰাকী দুৰ্নীতিগ্ৰস্ত ACS বিষয়া নুপুৰৰ। চিঠাৰ নামজাৰিৰ নামত লৈছিল 30 পৰা 40 হাজাৰ টকা। উত্তৰাধিকাৰীৰ নামজাৰিৰ নামত লৈছিল 7 পৰা 10 হাজাৰ টকা। মাটি বেচা কিনাৰ অনুমতিৰ নামত লৈছিল 15 পৰা 40 হাজাৰ টকা। অটোমিউটেশ্যনৰ নামত লৈছিল 7 পৰা 15 হাজাৰ টকা। ৱাৰিছ সূত্ৰে নামজাৰিৰ নামত লৈছিল 30 পৰা 40 হাজাৰ টকা। বাটোৱাৰাৰ নামত লৈছিল 15 পৰা 20 হাজাৰ টকা। ম্যাদীকৰণৰ নামত লৈছিল 20 পৰা 25 হাজাৰ টকা। নাম কৰ্তন বা নাম বাহালৰ নামত লৈছিল 1.5 লাখৰ পৰা 2 লাখ টকা। মাটিৰ কালি সংশোধনৰ নামত লৈছিল 70 হাজাৰৰ পৰা 1 লাখ টকা। নাম শুধৰণিৰ নামত লৈছিল 20 পৰা 30 হাজাৰ টকা। লেণ্ড হোল্ডিং বা ট্ৰেছ মেপৰ নামত লৈছিল 1500 পৰা 2000 টকা। কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে 5 আগষ্ট 2025 কামৰূপ জিলা আয়ুক্তক লিখিতভাৱে দাখিল কৰিছিল পত্ৰ। পত্ৰত উল্লেখ কৰিছে এই অভিযোগ। জনজাতিকৰণৰ দাবীত এইবাৰ গোৱালপাৰা কপালে আক্ৰাচুৱে। প্ৰতিকূল বতৰৰ মাজতে গোৱালপাৰাত কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ বৃহৎ প্ৰতিবাদী কাৰ্যসূচী। কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণ আৰু পৃথক কমতাপুৰ ৰাজ্য পুনৰ্গঠনৰ দাবীৰে সমদল উলিয়ালে সংগঠনটোৱে। গোৱালপাৰাৰ শোলমাৰীৰ পৰা আগিয়ালৈ উলিওৱা হয় এই প্ৰতিবাদী সমদল। প্ৰতিবাদত প্ৰায় 5 সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰে। চৰকাৰে আমাক
মানে মাহিয়ে দৃষ্টিৰে চাইছে আৰু যেতিয়া নিৰ্বাচনী ভোটৰ আহে তেতিয়াহ'লে আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীক ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আছে আপোনালোকে জানে যে 1996 চনত কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিক প্ৰেৰণ কৰিছিল কিন্তু ৰাজনীতিক দলসকলৰ ৰাজনীতিক প্ৰেক্ষাপটত তেওঁলোকৰ সদিচ্ছা নথকাৰ কাৰণে আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীটোৰ মানে যি জনজাতি সলভ কৰিব লগা হৈছে গতিকে এই চেগত আপোনালোকে জানে কোচ ৰাজবংশী হ'ল খিলঞ্জীয়া ভূমিপুত্ৰ সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাই দীৰ্ঘদিন ধৰি আন্দোলন কৰি আহিছিল কমতাপুৰ ৰাজ্য আৰু জনজাতিকৰণৰ দাবী আজিলৈকে যি কমতাপুৰ আৰু জনজাতিকৰণৰ দাবী আজিলৈকে কোনো দিনো চৰকাৰে আজি সফল নকৰিলে গোলাঘাটৰ মৰঙীত বাঢ়নী পানীত পৰি এজন লোকৰ মৃত্যুৰ খবৰ আহিছে মৰঙীৰ ৩ নম্বৰ ভোলাগুৰিত সংঘটিত হৈছে শোকাবহ ঘটনা মৃত লোকজনৰ নাম দুলু দত্ত ঘৰলৈ গৈ থকা অৱস্থাত ৰাজপথতে পানীৰ সোঁতে উটুৱাই নিয়ে লোকজনক আন্ধাৰৰ বাবে পানীত পৰি গৈছিল দুলু দত্ত নামৰ লোকজন স্থানীয় ৰাইজে দেখা পাই উদ্ধাৰৰ চেষ্টা চলাই যদিও জীৱন্তে উদ্ধাৰ কৰিব নোৱাৰিলে লোকজনক আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে মই চাই থাকোঁতে সেই ঘৰলৈ গৈছিলোঁ ঘৰলৈ গৈ পেলাই আপোনাৰ মানে পটককৈ পানীত পৰি দিলে মৰি ধেমালি কৰিছে নি পানীজনী অকণো খাইহি তাৰপিছত মোৰ ল'ৰাটো দৌৰ মাৰি গৈছে চলি পিছত তাপ মাৰি ধৰিব যাওঁতে নাপালোঁ বিচাৰি তাৰপৰা ওচৰৰে ভাইটি দুজনৰ খেতি আমি বুঠা মাৰি চালোঁ তেতিয়া বুঠাত আমি পালোঁ মানে বুঠাত পাই তাক বডিটো উঠালোঁ তেতিয়া মৃত্যুৱে হৈ গ'ল আমাৰ ৩ নং ভোলাগুৰি প্ৰায়ভাগ পাৰ কৰাইছে বাৰু এইজনৰ ঘৰতো গোটেই বেটি ডুবি আছে এওঁ পাৰ হ'ব লাগিছিলে নেকি ইয়ালৈ তেওঁ পাৰ হ'বলগীয়া হৈছে আৰু বাৰু পাৰ হওঁতে ঘটনাটো হ'ল নহয় ঘৰলৈহে গৈছিলে কাম ঘৰলৈ যাওঁতে হ'ল পটকৈ পানীত পৰি দিলে মই ভাবিছোঁ ধেমালি কৰিছে এই বোলো তো ধেমালি নহয় মৃত্যুৱে হৈ গ'ল পটককৈ মানুহজনৰ বয়স কিমান হ'ব কি 42 ছুপাৰ প্ৰাইমত এইখিনিতে সময় বাণিজ্যিক বিৰতিৰ এইটো মাইথান ষ্টিল নহয় ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাইথান ষ্টিল বিনামূলীয়াকৈ পোৱা বস্তুৰ প্ৰতি আগ্ৰহ বেছি নেকি আপোনাৰ কোনোবাই বিনামূল্যে মোবাইলৰ সিম কাৰ্ড দিম বুলিলেই থাপুলি মেলে নেকি আপুনি আগবঢ়াই দিয়ে নেকি আপোনাৰ মূল্যৱান নথিপত্ৰৰ কপি তেন্তে সাৱধান হওক এতিয়া ইয়াত দেখোন সিম দি আছে ফ্ৰী সিম কিৰিকে সবাই সিম বনাইছে বিনামূলীয়া বস্তুৰ প্ৰতি ৰাপ নেকি আপোনাৰ সুবিধা পালেই লয় নেকি বিনামূলীয়া সিম কাৰ্ড সাৱধান হওক আপুনি সাৱধান হোৱাৰ প্ৰয়োজন শেহতীয়াকৈ পোহৰলৈ আহিছে এক বৃহৎ নেক্সাছ বিনামূলীয়াকৈ সিম দিয়াৰ নামত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এছামে মেলিছে প্ৰবঞ্চনাৰ জাল সদ্যহতে কলিয়াবৰৰ ধনেখোৱা অঞ্চলত পোৱা গ'ল তেনে এক ৰহস্যজনক খবৰ ধনেখোৱাৰ ৰাইজে কৰায়ত্ব কৰিলে এই 3টা প্ৰবঞ্চকক প্ৰথমতে মাইক যোগে ঘোষণা দিয়ে এই গেংটোৱে ফ্ৰীতে সিম কাৰ্ড দিয়ে আধাৰ কাৰ্ডখন দিলে বিনামূল্যে সিম কাৰ্ড পোৱাৰ খবৰ শুনি বহুজন ঢপলিয়াই গ'ল অস্থায়ী কেন্দ্ৰলৈ কিন্তু তাৰ পিছতে 2 একৰ সন্দেহ হ'ল এখন আধাৰ কাৰ্ডৰ বিপৰীতে 4খনকৈ সিম প্ৰস্তুত কৰে দলটোৱে কিন্তু গ্ৰাহকে পায় মাত্ৰ এখন সিম কাৰ্ড টেলিকম কোম্পানীৰ নামত প্ৰবঞ্চনাৰ এই জালপাতি ফাণ্ডত পৰিল হাফিজুৰ নজিমুল ইফতিকাৰ বিপদত পৰাৰ আশংকাত ৰাইজে সোধা পোছা কৰিবলৈ লওঁতেই দলটোৰ দুজনে পলায়ন কৰে সিম লোৱাৰ সময়ত মোৰ আধাৰ নম্বৰ দিলো 4বাৰ 5বাৰকৈ বায়োমেট্ৰিক লৈছে তেতিয়া মোৰ সন্দেহ হৈছে যে মোৰ নামত আজিৰ দিনটোত আধাৰ 6বাৰ ইউজ হৈছে 2বাৰ OTP আৰু 4বাৰ সিম ব্যৱহাৰত মইতো এটা সিম দিছে মোক সিহঁতে সিম কৰবা আতংকবাদী কিবা হেল্প কৰে নেকি সিহঁতে কিয় দিলুমৰি কাম কৰিব কৰবা মানুহ ফচাব নিজকে ৰূপহীহাটৰ AR এণ্টাৰপ্ৰাইজ নামৰ টেলিকম ডিলাৰৰ কৰ্মচাৰী বুলি চিনাকি দিছিল দলটোৱে মই এক্টিভিটি আইছো ফটো মাৰিছো মই চাৰ্জত দিছো মোবাইল মই আজি ওলোৱাৰ কথা কোৱা নাই এজনৰ আইডি নামত ইমান গাল ডকুমেন্টৰ নামত ইমান সিম কেনেকৈ উলিয়াই আছে ক'ত বেচিছা সিম খিনি এটা নাই এদিনত এটা নাই ৰাইজেতো অভিযোগ দিছে ন না প্ৰমাণ আছে মাতক প্ৰমাণ আছে সেইটো মই কাম কৰা নাই ঘটনাস্থলীত উলুৱনি আৰক্ষী উপস্থিত হৈ 3 অভিযুক্তকে লৈ যায় থানালৈ আনহাতে বহু বিত্তীয় প্ৰতিষ্ঠানৰ পৰা লাখ লাখ টকা আত্মসাৎ কৰি মৈৰাবাৰী আৰক্ষীৰ জালত পৰিল কুখ্যাত চাইবাৰ অপৰাধী ইনামুল হক মৈৰাবাৰী থানাত ৰুজু হোৱা গোচৰৰ ভিত্তিত মৈৰাবাৰী আৰক্ষীয়ে ভুৱালগুৰিৰ নিজ বাসভৱনৰ পৰাই গ্ৰেপ্তাৰ কৰিলে ইনামুলক প্ৰবঞ্চনাৰ এনে চক্ৰক ৰুধিবলৈ সষ্টম হৈ পৰিছে অসম আৰক্ষী কিমান দ্ৰুতগতিৰে প্ৰবঞ্চনাৰ জাল ভেদিব পাৰে সেয়া হ'ব লক্ষণীয় কলিয়াবৰৰ পৰা দিবাকৰ দাসৰ সহযোগত ব্যুৰ' ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট
বড়ভূমিৰ শাসনৰ বাঘজৰী কাৰ হাতলৈ যাব 22 ছেপ্টেম্বৰত অনুষ্ঠিত হ'বলগীয়া বিটিচিৰ নিৰ্বাচনৰ প্ৰাক্ষণত এতিয়া বড়ভূমিত চলিছে তাৰেই সমীকৰণ বিশেষকৈ বড়ভূমিৰ দুই প্ৰধান আঞ্চলিক দল BPF আৰু UPPNৰ মাজত চলা আক্ৰমণ আৰু প্ৰত্যাক্ৰমণে সৰ্বত্ৰে চৰ্চা লাভ কৰিছে ইয়াত বিনামূলীয়াকৈ পোৱা বস্তুৰ প্ৰতি আগ্ৰহ বেছি নেকি আপোনাৰ কোনোবাই বিনামূল্যে মোবাইলৰ সিম কাৰ্ড দিম বুলিলেই থাপলি মেলে নেকি আপুনি আগবঢ়াই দিয়ে নেকি আপোনাৰ মূল্যৱান নথিপত্ৰৰ কপি তেন্তে সাৱধান হওক এতিয়া ইয়াত দেখোন সিম দি আছে ফ্ৰী সিম কেতিয়া সবাই সিম বনাইছে বিনামূলীয়া বস্তুৰ প্ৰতি ৰাপ নেকি আপোনাৰ সুবিধা পালেই লয় নেকি বিনামূলীয়া সিম কাৰ্ড সাৱধান হওক আপুনি সাৱধান হোৱাৰ প্ৰয়োজন শেহতীয়াকৈ পোহৰলৈ আহিছে এক বৃহৎ নেক্সাছ বিনামূলীয়াকৈ সিম দিয়াৰ নামত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এছামে মেলিছে প্ৰবঞ্চনাৰ জাল সদ্যহতে কলিয়াবৰৰ ধনেখোৱা অঞ্চলত পোৱা গ'ল তেনে এক ৰহস্যজনক খবৰ ধনেখোৱাৰ ৰাইজে কৰায়ত্ব কৰিলে এই তিনিটা প্ৰবঞ্চকক প্ৰথমতে মাইক যোগে ঘোষণা দিয়ে এই গেংটোৱে ফ্ৰীতে সিম কাৰ্ড দিয়ে আধাৰ কাৰ্ডখন দিলে বিনামূল্যে সিম কাৰ্ড পোৱাৰ খবৰ শুনি বহুজন ঢপলিয়াই গ'ল অস্থায়ী কেন্দ্ৰলৈ কিন্তু তাৰ পিছতে দুই একৰ সন্দেহ হ'ল এখন আধাৰ কাৰ্ডৰ বিপৰীতে 4খনকৈ সিম প্ৰস্তুত কৰে দলটোৱে কিন্তু গ্ৰাহকে পায় মাত্ৰ এখন সিম কাৰ্ড টেলিকম কোম্পানীৰ নামত প্ৰবঞ্চনাৰ এই জালপাতি ফাণ্ডত পৰিল হাফিজুৰ নজিমুল ইফতিকাৰ বিপদত পৰাৰ আশংকাত ৰাইজে সোধা পোছা কৰিবলৈ লওঁতেই দলটোৰ দুজনে পলায়ন কৰে সিম লোৱাৰ সময়ত মোৰ আধাৰ নম্বৰ দিলো 4বাৰ 5বাৰকৈ বায়োমেট্ৰিক লৈছে তেতিয়া মোৰ সন্দেহ হৈছে যে মোৰ নামত আজিৰ দিনটোত আধাৰ 6বাৰ ইউজ হৈছে 2বাৰ OTP আৰু 4বাৰ সিম ব্যৱহাৰত মই এটা সিম দিছে মোক এটা সিম কৰবা আতংকবাদীক কিবা হেল্প কৰে নেকি হতে কিয় দিলুমৰি কাম কৰিব কৰবা মানুহ ফসাব নিজকে ৰূপহীহাটৰ AR এণ্টাৰপ্ৰাইজ নামৰ টেলিকম ডিলাৰৰ কৰ্মচাৰী বুলি চিনাকি দিছিল দলটোৱে মই এক্টিভিটি আইছো ফটো আইছো মই চাৰ্জত দিছো মোবাইল মই আজি ওলোৱাৰ কথা কোৱা নাই এজনৰ আইডি নামত ইমান গাল ডকুমেন্টৰ নামত ইমান সিম কেনেকে উলিয়াই আছে ক'ত বেচিছা সিম কিনি এটাও নাই এদিনত এটাও নাই ৰাইজেতো অভিযোগ দিছে ন না প্ৰমাণ আছে মাতত প্ৰমাণ আছে সেইটো মই কাম কৰা নাই ঘটনাস্থলীত উলুৱনি আৰক্ষী উপস্থিত হৈ তিনি অভিযুক্তকে লৈ যায় থানালৈ আনহাতে বহু বিত্তীয় প্ৰতিষ্ঠানৰ পৰা লাখ লাখ টকা আত্মসাৎ কৰি মৈৰাবাৰী আৰক্ষীৰ জালত পৰিল কুখ্যাত চাইবাৰ অপৰাধী ইনামুল হক মৈৰাবাৰী থানাত ৰুজু হোৱা গোচৰৰ ভিত্তিত মৈৰাবাৰী আৰক্ষীয়ে ভুৱালগুৰিৰ নিজ বাসভৱনৰ পৰাই গ্ৰেপ্তাৰ কৰিলে ইনামুলক প্ৰবঞ্চনাৰ এনে চক্ৰক ৰুধিবলৈ সষ্টম হৈ পৰিছে অসম আৰক্ষী কিমান দ্ৰুতগতিৰে প্ৰবঞ্চনাৰ জাল ভেদিব পাৰে সেয়া হ'ব লক্ষণীয় কলিয়াবৰৰ পৰা দিবাকৰ দাসৰ সহযোগত ব্যুৰ' ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট বড়ভূমিৰ শাসনৰ বাঘজৰী কাৰ হাতলৈ যাব 22 ছেপ্টেম্বৰত অনুষ্ঠিত হ'বলগীয়া বিটিচিৰ নিৰ্বাচনৰ প্ৰাক্ষণত এতিয়া বড়ভূমিত চলিছে তাৰেই সমীকৰণ বিশেষকৈ বড়ভূমিৰ দুই প্ৰধান আঞ্চলিক দল BPF আৰু UPPNৰ মাজত চলা আক্ৰমণ আৰু প্ৰত্যাক্ৰমণে সৰ্বত্ৰে চৰ্চা লাভ কৰিছে ইয়াৰ মাজতে শাসকীয় UPPNৰ সভাপতি প্ৰমোদ বড়ুৱে BPFক সমালোচনা কৰি দেওবাৰে ক'লে BPFৰ নীতিয়ে হৈছে মাৰপিট নেপালৰ অন্তৰ্বৰ্তীকালীন চৰকাৰৰ তিনি মন্ত্ৰীয়ে শপত ল'লে সোমবাৰে অন্তৰ্বৰ্তীকালীন চৰকাৰৰ তদাৰকী প্ৰধানমন্ত্ৰী সুশীলা কাৰ্কেৰ নেতৃত্বত গঠিত চৰকাৰত মন্ত্ৰী হিচাপে শপত লোৱা তিনিগৰাকী ব্যক্তি হ'ল কুলমন ঘিচিং ৰামেশ্বৰ খানাল আৰু ওম প্ৰকাশ আৰিয়াল নেপালৰ ৰাষ্ট্ৰপতি ৰামচন্দ্ৰ পৌৰেলে সোমবাৰে তিনিগৰাকী নৱনিৰ্বাচিত মন্ত্ৰীক শপত বাক্য পাঠ কৰোৱায় তদাৰকী প্ৰধানমন্ত্ৰী সুশীলা কাৰ্কেয়ে নিৰ্বাচিত তিনিগৰাকী ব্যক্তিক দেওবাৰে মন্ত্ৰী হিচাপে নিযুক্তি দিছিল সোমবাৰে কাঠমাণ্ডুৰ মহাৰাজগঞ্জত থকা ৰাষ্ট্ৰপতিৰ ভৱনত তিনিওজন মন্ত্ৰীয়ে শপত বাক্য পাঠ কৰে নতুনকৈ দায়িত্বপ্ৰাপ্ত তিনি মন্ত্ৰীৰ ভিতৰত কেইবাটাও বিভাগৰ মন্ত্ৰী হিচাপে শপত লয় কুলমন ঘিচিঙে মন্ত্ৰী কুলমন ঘিচিং হৈছে নেপালৰ বিদ্যুৎ প্ৰাধিকৰণৰ প্ৰাক্তন পৰিচালন সঞ্চালক
কুলমন ঘিচিঙে শক্তি জলসম্পদ আৰু জলসিঞ্চন আন্তঃগাঁথনি পৰিবহণ আৰু নগৰ উন্নয়নৰ দায়িত্ব লয় অধিবক্তা তথা নৱনিযুক্ত মন্ত্ৰী ওম প্ৰকাশ আৰিয়ালক দিয়া হৈছে গৃহ পৰিক্ৰমাৰ লগতে আইন ন্যায় সংসদীয় পৰিক্ৰমা বিভাগ একেদৰে ৰামেশ্বৰ খানালক দিয়া হৈছে বিত্তমন্ত্ৰীৰ দায়িত্ব এসময়ত চৰকাৰৰ বিত্ত বিভাগৰ বিত্ত সচিবৰ দায়িত্বত থকা ৰামেশ্বৰ খানালে এতিয়া বিত্তমন্ত্ৰীৰ দায়িত্ব পালন কৰিব ৰামেশ্বৰ খানাল নেপাল ৰাষ্ট্ৰ বেংক নেপাল বিদ্যুৎ অথৰিটি কৃষি উন্নয়ন বেংক নেপাল টেলিকম কোম্পানী নেপাল এয়াৰলাইন্স কৰ্পোৰেশ্যনকে ধৰি প্ৰধান ৰাজহুৱা প্ৰতিষ্ঠানৰ বোৰ্ডত কাৰ্যনিৰ্বাহ কৰাৰ অভিজ্ঞতাৰে পুষ্ট জেনজিৰ প্ৰতিবাদৰ পাছতে সলনি হোৱা নেপালৰ ৰাজনৈতিক পৰিস্থিতি বৰ্তমান সুস্থিৰ দেশখনৰ উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ সুশীলা কাৰ্কিক তদাৰকী চৰকাৰৰ প্ৰধানমন্ত্ৰী হিচাপে মনোনীত কৰাৰ পাছতেই গঠন কৰা হৈছে নতুন চৰকাৰ शपथ लिन्छु कि मंत्री पद को जिम्मेवारी प्रचलित कानून को पालना करी मुलुक र जनता को भलो चिताई कसैको डर नमानी पक्षपात नगरी पूर्वाग्रह व खराब भावना नली ईमानदारी का साथ वहन गर्नेछु र आफ्नो कर्तव्य पालनाको सिलसिलामा आफूलाई जानकारीमा आएको कुरा म पदमा बहाल रहँदा वा नरहँदा जुनसुकै अवस्थामा पनि प्रचलित कानूनको पालना गर्दा बाहेक अरू अवस्थामा कुनै किसिमबाट पनि प्रकट वा संकेत गर्ने छैन ইফালে পৰিৱৰ্তিত ৰাজনৈতিক পৰিস্থিতিৰ সুবিধা ল'লে নেপালৰ একাংশ কয়দীয়ে ৰাজনৈতিক অস্থিৰতা আৰু জেনজিৰ প্ৰতিবাদৰ মাজত ৭৯ জন কয়দীয়ে পলায়ন কৰিবলৈ সক্ষম হয় নেপালৰ বিভিন্ন কাৰাগাৰৰ পৰা অৱশ্যে পলায়ন কৰা কয়দীসকলক ভাৰত নেপাল সীমান্তত পহৰাৰত বিএছএফে আটক কৰি সমঝাই দিয়ে নেপালৰ সেনাক ভাৰত নেপাল সীমান্তৰ বিভিন্ন চেকপোষ্টৰ পৰা আটক কৰে কয়দীসকলক অবৈধভাৱে ভাৰতৰ ভূখণ্ডত প্ৰৱেশৰ চেষ্টা কৰিছিল পলায়ন কৰা এই কয়দীসকলে বিএছএফে আটক কৰা কয়দীসকলৰ ভিতৰত আছে দুজন নাইজেৰিয়ান নাগৰিক এজন ব্ৰাজিলৰ নাগৰিক আৰু এজন বাংলাদেশী নাগৰিক ভাৰতত ব্ৰিটিছ শাসন শেষ হ'লেই সংযুক্ত ৰাষ্ট্ৰ হিচাপে জীয়াই নাথাকিব অৰ্থাৎ অখণ্ড ভাৰত খণ্ড বিখণ্ড হৈ পৰিব এইদৰেই কৈছিল প্ৰাক্তন ব্ৰিটিছ প্ৰধানমন্ত্ৰী উইনষ্টন চাৰ্চিলে এক ঐতিহাসিক মন্তব্যৰ আঁত ধৰি আৰএছএছ প্ৰধান মোহন ভাগৱতে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া প্ৰাক্তন ব্ৰিটিছ প্ৰধানমন্ত্ৰী উইনষ্টন চাৰ্চিলে কৰা এই ভৱিষ্যতবাণী কেতিয়াও নহল ভাৰতৰ পৰা ব্ৰিটিছ যোৱা বহু বছৰ হ'ল কিন্তু আজিও ভাৰত অখণ্ড হৈ আছে বুলি মন্তব্য মোহন ভাগৱতৰ বৰঞ্চ এতিয়া ইংলেণ্ড নিজেই বিভাজনৰ পৰ্যায়লৈ আহিছে বুলি কয় মোহন ভাগৱতে ভাৰত কেতিয়াও বিভাজিত নহয় আৰু আমি এনেদৰেই আগবাঢ়ি যাম বুলি কয় মোহন ভাগৱতে আমি এসময়ত বিভক্ত আছিলোঁ কিন্তু আমি সেইটো পুনৰ একত্ৰিত কৰিম মধ্যপ্ৰদেশৰ মন্ত্ৰী প্ৰহ্লাদ সিং পেটেলৰ গ্ৰন্থ কৃপা সৰ মুক্তিৰ অনুষ্ঠানত এইদৰে কয় আৰএছএছ প্ৰধান মোহন ভাগৱতে উল্লেখযোগ্য যে নৰ্মদা নদীৰ প্ৰদক্ষিণ যাত্ৰাৰ ওপৰত লিখা হৈছে পেটেলৰ এই গ্ৰন্থখন जहां जाओ तिल ने कहा था तुम टिकोगे नहीं स्वतंत्र हो जाओगे तो बट जाओगे वो नहीं हुआ इंग्लैंड बटने की स्थिति में आ रहा है हम नहीं बटेंगे हम बढ़ेंगे आगे कभी बट गए थे वो भी हम मिला लेंगे फिर से क्योंकि ये जीवन विद्या हमारे पास है और जीवन विद्या हमारे पूर्वजों ने दी वो जीवन विद्या नित्य हमको सिखाने वाले हमारे साथ है व्यक्ति भी है तपस्वी महात्मा भी है हमारी प्रकृति है हमारे पहाड़ है हमारी नदियां है हमारे पत्थर है हमारे पेड़ है हमारे पशु पक्षी है किसकी पूजा नहीं करते इसमें से हम इन सब की पूजा करते हैं इन सबके लिए पूजा का दिन है हमारे यहां क्योंकि सब जगह चैतन्य सब जगह की पवित्रता जहां जाओ उत्कर्ष से प्रकट होती सामान्य आदमी भी देख सकता है उसको हमने पूजा का विषय रणांगणत परिणत हल क्रीड़ांगन
ইজৰাইল বিৰোধী গোটে সোমবাৰে বিশ্বৰ অন্যতম চাইকেল চালনা প্ৰতিযোগিতা দৌৰ লা ভুৱেল্টাৰ অনুষ্ঠানত সংঘটিত কৰিলে হিংসাত্মক ঘটনা প্ৰতিযোগিতাখনত ভাগ লোৱা ইজৰাইলৰ এটা সাইক্লিষ্টৰ দলক আক্ৰমণ কৰে এটা গোটে ইজৰাইল বিৰোধী গোটটোৰ আক্ৰমণত আহত হ'ল কেইবাজনো সাইক্লিষ্ট দৌৰ লা ভুৱেল্টাৰ ফাইনেলৰ সময়ত সংঘটিত হয় এই ঘটনা আৰু তাক লৈ বিশ্বজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বিশ্ব সন্ত্ৰাসবাদৰ বাবে এই ঘটনা সংঘটিত হোৱাৰ আশংকা কৰা হৈছে ইজৰাইলৰ বিৰুদ্ধে ক্ৰীড়াবিদৰ ওপৰত চলোৱা এই আক্ৰমণক সৰ্বত্ৰ ধিক্কাৰ দিছে ভাৰতীয় সেনাত সংযোজন হ'ল প্ৰথমখন নিজা মালবাহী ৰেল এতিয়াৰে পৰা ভাৰতীয় সেনাবাহিনীৰ নিজৰ মালবাহী ৰেল থাকিব অসামৰিক ক্ষেত্ৰত ব্যৱহাৰৰ বাবে ভাৰতীয় সেনাক প্ৰদান কৰা হৈছে এই মালবাহী ৰেলখন উন্নত শীতকালীন ষ্টকিং আৰু সামৰিক দুয়োটা ক্ষেত্ৰতে ব্যৱহাৰ কৰিব এই নতুন মালবাহী ৰেলখন বিডি বাৰীৰ পৰা জম্মু কাশ্মীৰৰ অনন্তনাগলৈ চলিব ভাৰতীয় সেনাৰ মালবাহী ৰেলখন উধামপুৰ শ্ৰীনগৰ বাৰামুল্লালৈকে পৰীক্ষামূলকভাৱে চলোৱা হয় মালবাহী ৰেলখন ইয়াৰ লগে লগে এক ঐতিহাসিক মাইলৰ খুঁটি প্ৰতিষ্ঠা কৰিলে ভাৰতীয় সেনাই ৰেলখনে জম্মু কাশ্মীৰলৈ ভাৰতীয় সেনাৰ ইউনিট আৰু ফৰ্মেশ্যনৰ বাবে 753 মেট্ৰিক টন শীতকালীন সামগ্ৰী লৈ যায় শীতকালৰ আৰম্ভণিৰ লগে লগে ভাৰতীয় সেনাৰ বাবে প্ৰয়োজন হোৱা সামগ্ৰী এতিয়াৰে পৰা নিজৰ ৰেলেৰে কঢ়িয়াব পাৰিব সেনাই হিমালয়ৰ প্ৰত্যাহ্বানমূলক পৰিস্থিতিত কৌশলগত কাৰণতে ভাৰতীয় সেনাক প্ৰদান কৰা হৈছে এই মালবাহী ৰেলখন সামৰিক আৰু সামগ্ৰী পৰিবহণ দুয়োটা ক্ষেত্ৰতে ব্যৱহাৰ কৰা হ'ব ৰেলখন জম্মু কাশ্মীৰলৈ যোৱাৰ সময়ত সেনাৰ সামগ্ৰী কঢ়িয়াই নিয়াৰ বিপৰীতে ঘূৰি আহোঁতে ৰেলখনে ভাৰতৰ বিভিন্ন বজাৰলৈ কঢ়িয়াই আনিব কাশ্মীৰী আপেল এই পদক্ষেপে সেনাক শক্তিশালী কৰাই নহয় জম্মু কাশ্মীৰৰ স্থানীয় ব্যৱসায়ীসকলকো লাভান্বিত কৰিব এয়া আছিল আজি ছুপাৰ প্ৰাইম নমস্কাৰ